পুনৰ স্বাগতম আপুনি চাই আছে এই মুহূৰ্তত লোকসভা নিৰ্বাচনৰ বাবে মঙলদৈৰ পৰা সাংসদ ৰমেন ডেকাক টিকট নিদিবৰ বাবে আহ্বান একাংশ দলীয় কৰ্মীৰ মঙলদৈত অনুষ্ঠিত লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনী পৰিচালনা সমিতিৰ বিশেষ সাংগঠনিক সভাত এই আহ্বান দলীয় কৰ্মীৰ মঙলদৈত কোনো উন্নয়নমূলক কাম নকৰাৰ বাবে সাংসদ ৰমেন ডেকাৰ বিৰুদ্ধে ক্ষোভ দলীয় কৰ্মীৰ ৰমেন ডেকাৰ সলনি নতুন কৰ্মীক প্ৰাৰ্থিত্ব দিবলৈ আহ্বান জনালে সভাত দলীয় কৰ্মীৰ মত যদি কেন্দ্ৰীয় নেতৃত্বই ৰমেন ডেকাক টিকট দিয়ে তেন্তে মঙলদৈত বিজেপি জয়ী হোৱাটো কঠিন আনহাতে মঙলদৈ লোকসভা সমষ্টিৰ ৰাইজে এইবাৰ ৰমেন ডেকাক বিচৰা নাই বিগত 10 বছৰে দলীয় তৃণমূল কৰ্মীৰ সৈতে কোনো সম্পৰ্ক ৰখা নাই ৰমেন ডেকাই সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত কোনো উল্লেখনীয় কাম নেদেখুৱালে ৰমেন ডেকাই এই সভাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী মহেন্দ্ৰ সিং দৰং জিলাৰ বিজেপিৰ সভানেত্ৰী নীলিমা দেৱী মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস চিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াও উপস্থিত থাকে আমি এনেকুৱা এজন সাংসদ এই 10 বছৰ পালো যিজনে নিজৰ টিকেটৰ সময়ত কেন্দ্ৰীয় নেতৃত্বৰ লগত ঘনিষ্ঠ বুলি পৰিচয় দিয়ে টিকেটটো আনাৰ ক্ষেত্ৰত কিন্তু যেতিয়া মঙলদৈ লোকসভা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ কিন্তু কেতিয়াও তেওঁৰ এই যিটো আপোনাৰ কেন্দ্ৰীয় নেতৃত্বৰ ঘনিষ্ঠ সেই বস্তু ব্যৱহাৰ নকৰিলে আৰু যাৰ কাৰণে মঙলদৈ লোকসভা সমষ্টিত তেওঁ এনেকুৱা এটা কাম উল্লেখনীয় কাম কৰা নাই যে যাৰ কাৰণে আমি তেওঁক তাৰমানে তৃতীয়বাৰৰ কাৰণে বিচাৰিম সেইকাৰণে আমি এইটোৱে দলৰ ওচৰত দাবী আমি যিহেতু বিজেপি দলক ভাল পাওঁ বিজেপি দলৰ ওচৰত দাবী এনেকুৱা এজনক প্ৰাৰ্থী দিয়ক যোনে মানুহৰ লগত উঠা বহা কৰে মানুহৰ লগত থাকে কৰ্মীসকলৰ লগত থাকে এনেকুৱা এজন প্ৰাৰ্থী আমাক লাগে আৰু ৰমেন ডেকাৰ কথা কি ক'ম ৰমেন ডেকাৰ কথা সকলোৱে জানে আৰু মেইনলি তেওঁৰ গ্ৰাছৰুটত কোনো কানেকশ্যন নাই আৰু কৰ্মীক চিনি নাপায় তেওঁ মাত দেখা দিব টান পায় তৃণমূল কৰ্মীসকলে আমি ফিল্ডত কাম কৰিব লাগিব ওপৰৰ পৰা তেওঁলোকে ফিল্ডত কাম কৰিবলৈ নাহে আমি ফিল্ডত কাম কৰিব লাগিব গতিকে ফিল্ডৰ যিটো মতামত কাৰণ ৰাইজে বিচাৰিছে এবাৰ নতুনত্ব গতিকে আমাক সম্পূৰ্ণ নতুনত্ব প্ৰাৰ্থী লাগে নতুন প্ৰাৰ্থী লাগে আমি সেইখিনিয়ে বিচাৰোঁ ৰাইজে যিহেতু কৈ আছে আমাক নালাগে বুলি আমি বিচাৰিলেইতো নহ'ব গতিকে ভোট যিহেতু ৰাইজে দিয়ে আমাৰ চৰকাৰখন যিহেতু ৰাইজৰ গতিকে আমি ৰাইজৰ মতে চলিলে আমি নিশ্চয় বিজয়ী হোৱাত সুবিধা হ'ব সেইবাবে আমি বিচাৰিছোঁ যে এজন নতুন প্ৰাৰ্থী আহক নতুনকৈ মুকলি কৰা মুম্বাইৰ ধীৰুভাই আম্বানী স্কোৱেৰত মিউজিকেল ফাউণ্টেইন শ্ব' অনন্ত প্ৰেম শীৰ্ষক মিউজিকেল ফাউণ্টেইন শ্ব'ৰ জৰিয়তে দেশৰ নিৰাপত্তাৰক্ষীলৈ সন্মান জনালে ৰিলায়েন্স পৰিয়ালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু নীতা আম্বানীৰ বৰপুত্ৰ আকাশ আম্বানীৰ বিবাহ উপলক্ষে অনুষ্ঠিত হয় এই মিউজিকেল ফাউণ্টেইন শ্ব' বান্দ্ৰা কুৰ্লাৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত মিউজিকেল ফাউণ্টেইন শ্ব'ত উপস্থিত থাকে দেশৰ 3 সেনা প্ৰধান মুম্বাই আৰক্ষী আৰপিএফৰ বিষয়াৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ দেশৰ নিৰাপত্তাৰক্ষী তথা তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমৰ্পিত কৰা হয় এই দৃষ্টিনন্দন মিউজিকেল ফাউণ্টেইন শ্ব' এই বিশেষ অনুষ্ঠানৰ জৰিয়তে দেশৰ নিৰাপত্তাত নিয়োজিত জোৱানসকলক ধন্যবাদ জনালে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষা নীতা আম্বানীয়ে A great debt to each one of you, to every member of our armed forces and to your families for the endless and selfless sacrifices that you have made for India and for all of us whose safety you place before your own families. Our heart is filled with love, reverence and deepest respect for each and every one of you. Dosto, tonight's show is an invocation to Lord Krishna. Tonight, we will recreate for you the magical Vrindavan where Lord Krishna performed the divine Ras Leela. भगवान कृष्ण का आशीर्वाद हम सब पे बना रहे हमारे देश पे बना रहा है हमारे देश पे बना रहे हमारी सेना पे बना रहे और आप सबके परिवारों पे बना रहे इसी कामना से हम आज के कार्यक्रम शुरू करते हैं Let us all invoke Lord Krishna and seek his blessings. Jai Shri Krishna, Jai Hind.